জামিন পালেও আহিব নোৱাৰে মুকলি আকাশৰ তললৈ বিশাল ফুকন আৰু তাৰ্কিক বৰালৈ দুখবৰ সুমীৰ স্বামী আৰু পাতি লোৱা ভায়েক থাকিব লাগিব কাৰাগাৰতে জামিন লাভ কৰাৰ পিছতো কিয় মুকলি আকাশৰ তললৈ আহিব নোৱাৰিব বিশাল তাৰ্কিক ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত বিশাল ফুকন আৰু তাৰ্কিক বৰা বিগত 2 মাহ ধৰি কাৰাৰুদ্ধ হৈ আছে ট্ৰেডিং কেলেংকাৰীৰ কেইবাটাও গোচৰত বিশাল ফুকন সুমী বৰা আৰু তাৰ্কিক বৰা সম্প্ৰতি গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে শেহতীয়াকৈ মঙলবাৰে জামিন লাভ কৰে বিশাল ফুকন আৰু তাৰ্কিক বৰাই এই খবৰে স্বাভাৱিকতে ব্যাপক চৰ্চা লাভ কৰিছিল কিন্তু জামিন লাভ কৰিলেও মুকলি আকাশৰ তললৈ আহিব নোৱাৰে বিশাল ফুকন আৰু তাৰ্কিক বৰা কিন্তু ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত দুগৰাকীৰ বিৰুদ্ধে ৰুজু হৈ আছে 3টাকৈ গোচৰ সেই 3টা গোচৰৰ এটা গোচৰতে জামিন লাভ কৰিছে বিশাল ফুকন আৰু তাৰ্কিক বৰাই ডিব্ৰুগড় থানাৰ ৰুজু হোৱা 352/24 গোচৰতে জামিন লাভ কৰিছে বিশাল ফুকন আৰু তাৰ্কিক বৰাই যাৰ বাবে সুমী বৰাৰ স্বামী আৰু পাতি লোৱা ভায়েক থাকিব লাগিব গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰতে